বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ আছিন ক্ৰিয়েশ্যনলৈ। তো আজি আমি কথা পাতিম আপোনালোকৰ সমৰ্থক পোৰ্টালৰ জৰিয়তে প্ৰগ্ৰাম চিলেকশ্যনটো কেনেকৈ কৰিব এইটো ভিডিঅ' সবিশেষ জনাওঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকে আহিব সমৰ্থক পোৰ্টাল বুলি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে লগইন হৈ ল'ব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সময়তে আপোনালোকে যিটো পাছৱৰ্ড আপোনাৰ প্ৰয়োগ কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ যিটো নাম্বাৰটো আছে সেই নাম্বাৰটো ওলাই পৰিছে, আপোনালোকৰ প্ৰফাইল যিটো ক্ৰিয়েট আছে সেইটো যদি কৰিছে, কৰাৰ পিছতে তাৰপিছতেহে আপোনাৰ প্ৰগ্ৰাম চিলেকশ্যন সেই অপশ্যনটো আহিব। তো ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি লওক। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কেনেকৈ কৰিব মোৰ নেক্সট পাৰ্ট এটা ভিডিঅ' আছে, সেই ভিডিঅ'টোৰ লিংকটো ডিছক্ৰিপশ্যনত পিন আপ কৰি ৰাখি দিম। তাৰ পৰা আপোনালোকে ৰিডাইৰেক্ট হৈ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব সেইটো গোটেই দিয়া আছে। আৰু ইয়াতে প্ৰগ্ৰামটো চিলেকশ্যন কেনেকৈ কৰিব, প্ৰগ্ৰাম বা এপ্লাই ইন কলেজ বা ইউনিভাৰ্চিটি কেনেকৈ কৰিব এইটো ভিডিঅ' সবিশেষ জনাই আছোঁ। তো প্ৰথমতে আপোনালোকে লগইন হৈ ল'ব। লগইন হৈ লোৱাৰ পিছতে আপোনালোকে ইয়াতে স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে ইয়াতে চাব পাৰে চিলেক্ট দ্য প্ৰগ্ৰাম, তাৰপিছতে ছাবমিট এপ্লিকেণ্ট, তাৰপিছতে কনফাৰ্মেশ্যন এডমিশ্যন। তো ইয়াতে তিনি ধৰণৰ অপশ্যন আছে। প্ৰথমতে আপোনালোকে ইয়াতে এপ্লাই ইন কলেজ এণ্ড ইউনিভাৰ্চিটি ইয়াতে ক্লিক কৰি দিব লাগিব। আৰু ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এইটো চিলেকশ্যন দ্য প্ৰগ্ৰাম ইয়াতে আছে ইউ ৱান্ট টু এপ্লাই। তো তাৰপিছতে ইয়াতে ক্লিক কৰি দিব এডমিশ্যন মোডটো নন CUT বুলি ইয়াতে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছতে ইউনিভাৰ্চিটি আপোনালোকে যিখন কলেজত এডমিশ্যন কৰিব সেই কলেজখন আপোনালোকৰ কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেইখন আপোনালোকে আগতে জানি ল'ব। যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে যদি কলেজত কৰে তেনেহ'লে কৰিব। আৰু আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, লখিমপুৰ, তাৰপিছতে আপোনালোকে যদি ইপাছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰে সেইবিলাকে কলেজ আপোনালোকে জানি ল'ব। আপোনালোকে যিখন কলেজত এডমিশ্যন ল'ব সেই কলেজখন কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। তো মই ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে মই ইয়াতে চাব পাৰিব সকলোবিলাক ইয়াতে ইউনিভাৰ্চিটিৰ নাম আছে। মই গুৱাহাটী ইউনিভাৰ্চিটিটো ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে কলেজ ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি কেম্পাছ। তো আপোনালোকে কোনখন কলেজত এতিয়া ল'ব ইউনিভাৰ্চিটিটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে মই কলেজটো মই এটা দি আছোঁ। মই এক্সাম্পলৰ কাৰণে ইয়াতে দি আছোঁ। কলেজটো মই চিলেকশ্যন কৰি দিলোঁ। চিলেকশ্যন কৰি দিয়াৰ পিছতে প্ৰগ্ৰাম লেভেলটো আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰগ্ৰাম লেভেল এটাই আছে, বেচেলৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এইটোৱেই আছে। তাৰপিছতে আছে যে স্কিম টাইপ। তো স্কিম টাইপটো ইয়াতে ক্লিক কৰি দিব যে NAP ষ্ট্ৰীম বা NAP ডিচিপ্লিন। তো এই দুটাৰ ভিতৰত এটা ক্লিক কৰি দিব যে NAP ষ্ট্ৰীম যিটো আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দি চাব যে আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্ট কোনটো ছাবজেক্ট। আৰু NAP ডিচিপ্লিন যিটো আছে এইটোত ক্লিক কৰি দিলে আপোনালোকে চাব পাৰিব কোনটো ডিপাৰ্টমেণ্ট কোনটো ছাবজেক্ট আছে। তো NAP ষ্ট্ৰীম যিটো আছে ইয়াতে মই ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে প্ৰগ্ৰামটো আছে বেচেলৰ অফ আৰ্টছ। তো বেচেলৰ অফ আৰ্টছ আহি যোৱাৰ পিছতে ইয়াতে আছে ক্লিক কৰি দিবলৈ কৈছে যে ইয়াতে ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছত প্ৰচিড বটামত ক্লিক কৰি দিম। প্ৰচিড বটামত ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছতে প্ৰচিড বটামত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যে প্লিজ চিলেকশ্যন ইয়ৰ ক্ৰছ পাৰফৰ্মেঞ্চ বেচেলৰ অফ আৰ্টছ। তো ইয়াতে চাব পাৰিব চিলেকশ্যন এডমিশ্যন স্কিম। তো ইয়াতে 1 মেজৰ 1 মাইনৰ। তো ইয়াতে দুটা আছে যে আপোনালোকে যদি মেজৰ ল'ব বিচাৰিছে 1 মেজৰ 1 মাইনৰ ছাবজেক্ট চুজ কৰিব লাগিব। আৰু যদি আপোনালোকে মেজৰ নলোৱাকৈ আপোনালোকে চিম্পলভাৱে যদি BA পঢ়িব খুজিছে তেনেহ'লে 2 মাইনৰ অপশ্যনটো ক্লিক কৰি দিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব 1 মেজৰ 1 মাইনৰ। তাৰপিছতে চিলেকশ্যন গ্ৰুপ চিলেকশ্যন কৰি দিব। কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে আৰ্টছ, ছ'চিয়েল চায়েন্স, ফিজিকেল চায়েন্স, আদাৰ লেংগুৱেজ। ছাপ'জ মই আদাৰ লেংগুৱেজ দিলোঁ। আদাৰ লেংগুৱেজ দিয়াৰ পিছতে ছাবজেক্ট 1টোত কি আছে মই চাওঁ, ইংলিছটো আছে। মই ইংলিছটো
দি দিলোঁ তাৰপিছতে গ্ৰুপ সিলেকশ্যন গ্ৰুপ আছে তাৰপিছতে মই দিলোঁ MIL তাৰপিছতে মই আছোঁ এছামিজ দিলোঁ এই দুটা সাবজেক্ট মই দিলোঁ এই দুটাই সাবজেক্ট যে সিলেক্ট গ্ৰুপ সাবজেক্ট 1ত মই ইংলিছ দিলোঁ আৰু সাবজেক্ট 2 দিলোঁ মই এছামিজ তাৰপিছতে প্ৰচিড বটমত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে মই যিবিলাক সাবমিট সিলেকশ্যন কৰিছোঁ এইবিলাক সকলোবিলাক ইয়াতে আহিছে আপোনালোকে চাব পাৰিব চোৱাৰ পিছতে আৰু নেক্সট বটমত ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে চাব পাৰিব যে পাৰ্সোনাল ডিটেইলছ তো পাৰ্সোনাল ডিটেইলছ মোৰ যিবিলাক আছে এইবিলাক সকলোবিলাক ইয়াতে আহি পৰিছে মই হাইড কৰি ৰাখিলোঁ সিকিউৰিটি ইস্যুৰ কাৰণে তাৰপিছতে ইয়াতে নেক্সট বটমত যেটো আছে সেই নেক্সট বটমত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যে সিলেকশ্যন যে criteria 1 for subject English in group arts with other language তো ইয়াতে যেটো ইয়াতে সে ক্লাস যে ইংলিশ 10 লেভেল তাৰপিছতে 10 লেভেল ক্লাস 10 ইয়াৰ পার্সিং তো ইয়াতে সকলোবিলাক ইয়াতে দিব পার্সেন্টেজ সকলোবিলাক দিয়া আছে মই অলৰেডি এইবিলাক ভৰাই থৈছোঁ তো ইয়াতে দিয়াৰ পিছতে আপোনালোকে হায়াৰ সেকেন্ডাৰী যেটো আছে হায়াৰ সেকেন্ডাৰী সকলোবিলাক ইয়াতে দিব ইয়াতে চাব পাৰিব যে হায়াৰ সেকেন্ডাৰী নেম অফ দা সকলোবিলাক যে আদাৰ কোৱালিফিকেশন ডিটেইলছ ফৰ 12 ইভুলেন্ট তো ক্লাস 12 কোৱালিফিকেশন স্ট্যাটাস 12 ইয়াৰ পার্সিং ক্লাস 12 বোর্ড ৰেজিষ্ট্ৰেচন নম্বৰ সকলোবিলাক ইয়াতে দিব সকলোবিলাক যিবিলাক আছে সকলোবিলাক আৰু ইয়াতে ক্লাস 12 সাবজেক্ট কম্বাইনেশন আপোনালোকে যেটো আপোনাৰ যি পাঁচটা সাবজেক্ট আছে হায়াৰ সেকেন্ডাৰী সেই পাঁচটা সাবজেক্টে ইয়াতে সাবজেক্ট কম্বাইনেশন পাঁচটা সাবজেক্ট ইয়াতে লিখি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দিয়া আছে আপোনালোকে এটা কৰি সাবজেক্ট চুজ কৰিব তাৰপৰ অপটেন মাৰ্ক আপোনালোকে যিমান পাইছে যেটো সাবজেক্ট চুজ কৰিছে হেইটো তাৰপিছতে কিমান মাৰ্কৰ ভিতৰত এক্সাম হৈছে ইয়াতে দি দিব ইয়াতে দি দিয়াৰ পিছতে হায়াৰ সেকেন্ডাৰী এটো হয় দি দিয়াৰ পিছতে সকলোবিলাক ইয়াতে দিছে পার্সেন্ট কিমান ওলাল টোটাল অপটেন মাৰ্ক এটো ম্যাক্সিমাম এটো তাৰপিছতে আই হ্যাভ দা ভেৰিফাই মাৰ্ক অল সাবজেক্ট as well as overall percentage তো মই ভেৰিফাই কৰি দিলোঁ যে সকলোবিলাক মোৰ শুদ্ধ হয় তথা তাৰপিছতে আপোনালোকে সেভ নেক্সট বটমত ক্লিক কৰি দিব আৰু সেভ নেক্সট বটমত ক্লিক কৰি দিয়াৰ পিছতে একাডেমিক ডিটেইলছ যেটো আছে একাডেমিক ডিটেইলছ মোৰ গল যোৱাৰ পিছতে মই এটো প্ৰিভিউ কৰিবলৈ কৈছে যে প্ৰিভিউ কৰিলোঁ কৰাৰ পিছতে আপোনালোকে সকলোবিলাক ভালকৈ চাব আপোনালোকে হয়তো কিবা মাৰ্ক এটা দিওঁতে আপোনাৰ ভুল হৈ যাব পাৰে সেই মাৰ্কটো আপোনালোকে আপডেট অপচন যেটো আছে সেই আপডেট অপচনত আপোনালোকে ক্লিক কৰি হেতু খুদাই ল'ব পাৰিব তো ইয়াতে ক্লিক কৰি দিলে আপোনালোকে খুদাই ল'ব পাৰিব তাৰ পিছতে আকৌ নেক্সট মাৰি দিলোঁ আৰু নেক্সট মাৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে ডু ইউ হ্যাভ এনি ইলনেছ হুইচ দা ৰিকুৱাৰ্ড কন্টিনিউ দ্য ইমাৰ্জেন্সি মেডিকেল এটেনশন তো আপোনালোকে মেডিকেল এটেনশনত কিবা ইমাৰ্জেন্সি আছে নেকি যদি আছে ইয়েস কৰি দিব যদি নাই আপোনালোকে নো কৰি দিব ডু ইউ হ্যাভ বিলং আৰবান ৰুৰেল সেমি তো আপোনালোকে যিখন এৰিয়াৰ পৰা বিলং কৰে আপোনাৰ ৰুৰেল সেমি ৰুৰেল আৰবান আপুনি যিখনৰ পৰা বিলং কৰে সেইখন দিব আপোনালোকে গাঁৱলীয়া হলে গাঁৱলীয়া দিও আপোনালোকে চহৰ হলে চহৰ দিব বা মেট্ৰোপলিটন হলে মেট্ৰোপলিটন দিব তো আৰ ইউ সন ডটাৰ এমপ্লয় ইউনিভাৰ্সিটি কলেজ তো ইয়াতে নকৰি দিব ডু ইউ হ্যাভ বিলং টু ফায়াৰ ভিলেজ ইন আসাম তো আপোনালোকে যদি ফায়াৰ ৰেঞ্জৰ ভিলেজত এৰিয়াৰ পৰে তেনেহলে ইয়েস কৰি দিব নহলে নকৰিব ডু ইউ বিলং মডাৰ্ণ কমিউনিটি হলে আপোনালোকে ইয়েস কৰি দিব নহলে নকৰি দিব ডু ইউ হ্যাভ দ্য মাইগ্ৰেন্ট সাৰ্টিফিকেট তো আপোনালোকে মাইগ্ৰেন্ট সাৰ্টিফিকেট যদি থাকে তেনেহলে দিব আৰু যদি না থাকে নকৰি দিব এটো ডু ইউ হ্যাভ ট্ৰান্সফাৰ সাৰ্টিফিকেট ইউৰ কলেজ স্কুল তো আপোনালোকে ট্ৰান্সফাৰ সাৰ্টিফিকেট যদি আনিছে তেনেহলে ইয়েস কৰি দিব যদি অনা নাই তেনেহলে নকৰি দিব আপোনালোকে এপ্লাই তো কৰি দিব ক্যান্ডিডেট এনসিসি বি সাৰ্টিফিকেট নকৰি দিব যদি থাকে ইয়েস কৰি দিব আৰু ডু ইউ হ্যাভ এটেনশন এনি স্পেশাল ক্যাম্প আন্ডাৰ দা নেশনাল সাৰ্ভিস স্কিম তো নেশনাল সাৰ্ভিস স্কিমৰ ভিতৰত আপোনালোকে কোনো যদি ক্যাম্প কৰিছে নেকি যদি কৰিছে ইয়েস কৰি দিব নহলে নকৰি দিব তাৰ পিছত যে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি তো ৰিডিং ৰাইটিং স্পিকিং আপোনালোকে কি আপোনালোকে ভাষা জানে তো হিন্দী কি মানে ৰাইটিং ৰিডিং স্পিকিং তিনটাই যদি পাৰে তিনটাই ক্লিক কৰি দিব আৰু যদি ইংলিশ ৰিডিং আৰু ৰাইটিং যদি পায় ৰিডিং আৰু ৰাইটিং এছামিজ আপোনালোকে তিনটাই কৰি দিব যেহেতু সকলো এছামিজ মাধ্যমত যদি পঢ়িছে আপোনালোকে তেনেহলে তিনটাই অপচন ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আছে নেক্সট বটমত ক্লিক কৰি দিব আপোনালোকে
আৰু নেক্সট বটমত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে ইয়াতে চাব পাৰিব প্ৰিভিউ আহিছে মোৰ প্ৰিভিউত আপোনালোকে ফটোটো মই হাইড কৰি দিলোঁ ফটো সিগনেচাৰ মাৰ্কশ্বিট এটসেট্ৰা এইবিলাক মই যিবিলাক আপলোড দিছিলোঁ এইবিলাক মোৰ ইয়াতে আহি যোৱাৰ পিছতে মই ইয়াতে প্ৰিভিউ অপশ্যনত যেটো আছে সেই প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ পিছতে মই যেটো আছে কনফাৰ্মেশ্যন যে মোৰ এডমিশ্যনটো সেইখন কলেজতে কৰিম যে কনফাৰ্ম অপশ্যনত যোৱাৰ পিছত মই যদি ক্লিক কৰি দিওঁ কনফাৰ্ম হৈ যাব কনফাৰ্ম হৈ যোৱাৰ পিছতে আপোনালোকৰ এখন প্ৰিণ্ট কাগজ ওলাব সেই কাগজখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি দিব কাৰণ তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ এইটো আছিল সৰু এটা ইনফৰমেশ্যন মোৰ চেনেলটো যদি ভাল লাগে সো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ